ৰাতি সাজাৰ কাৰণে কি ৰান্ধিব লৈছোঁ আপোনালোকক দেখাওঁ বোলো। কি ৰান্ধিম, আপোনালোকে কি ৰান্ধিব লৈছে বাৰু কমেণ্টত ক'ব দেই। মই কি ৰান্ধিব লৈছোঁ দেখাওঁ বোলো আপোনালোকক। ৰাতি সাজৰ চাওক কি ৰান্ধিব লৈছোঁ। এইফালে মাছ ফ্ৰাই কৰি লৈছোঁ, এইফালে জাতিলাও আলু ধনিয়া পিঁয়াজ যোগাৰ কৰি লৈছোঁ। এইফালে মাছখিনি ফ্ৰাই কৰি হৈ গ'লে মানে একেখিনি তেলতে চব্জি বনাই দিম। এখনে চব্জি কৰিম আৰু দেই, অকণমান গ্ৰেভি কৰাৰ নিচিনা কৰিম আৰু কৰিব মন নাই যোৱা, ভাগৰ লাগিছে, দিনটো ধান্দা আহিছে। এনেকৈ ৰাতি সাজটো খাম আৰু দেই বন্ধু বান্ধৱীসকল, এনেকৈ খাম আৰু আপোনালোকে লাইক কমেণ্ট কৰিব দেই ভাল লাগিলে। চব্জি ৰেডি হৈ গ'ল দেই, ৰাতি সাজৰ চব্জি ৰেডি। মাছ দেখিছে, এনেকৈ আৰু খাম আৰু জাতিলাও আলু মাছ, এনেকৈ ৰাতি সাজটো এখনেই বনালোঁ আৰু দেই। ভাজি চাজি নকৰিলোঁ, ভাজি কৰিবলৈ আছিলে কিবাকিবি দাংবডি লাই শাক, কিন্তু কৰিব মন নগ'লে আৰু দেই, ভাগৰ লাগিছে ধান্দাই। প্ৰথম আজি ধান দাইছোঁ, বহুত ভাগৰ লাগিছে মানে। খাই বৈ সোনকালে শুই থাকোঁ আৰু দেই, আকৌ ৰাতিপুৱা যাব লাগিব সোনকালে, গোটেই ঘৰৰ কাম কৰি কাটি পেলাই ৰাতিপুৱা যাব লাগিব আকৌ। সেইটো কাৰণে এখন বনায়ে খাওঁ আৰু ভাগৰ লাগিছে দেই। খাই লওঁ আৰু বাঢ়ি মেলি, আপোনালোকেও যোগাৰ কৰি খাবলৈ লওক আৰু দেই। ৰাতিৰ থালি ৰেডি দেই। মাছ জাতিলাও আলু নেমু আৰু জলকীয়া আৰু বেলেগ একো নাই, চিম্পুল থালি। খাই লওঁ দেই। আপোনালোকৰ খাব হ'লনে বাৰু? হ'ল যদি খাই লওক, ময়ো খাই লওঁ। ধুনীয়াকৈ খাই লওঁ, গৰম হৈ আছে একদম, ধোঁৱা বলি আছে। গৰমে গৰমে খাই লওঁ আৰু খোৱাটো নেদেখাওঁ, খাই লওঁ আৰু লগতে দেই। গুড নাইট।